নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা খবৰ এবাৰ ডক্টৰ গীতাশ্ৰী তামুলীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু মৌলানা বদৰুদ্দিন আজমল শীঘ্ৰেই হ'ব পাৰে গ্ৰেপ্তাৰ কিয়নো এতিয়া বিপদত পৰা দেখিবলৈ পোৱা গৈছে পূৰ্বৰ সাংসদ গৰাকী তথা বিধায়ক গৰাকী ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তেওঁৰ বিৰুদ্ধে খৰব হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো অসমৰ এগৰাকী স্বাভিমানী নাৰী তথা বিধায়ক অখিল গগৈ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীৰ যি বিষয় সন্দৰ্ভত ইতিমধ্যে ৰাজ্যজুৰি চৰ্চা লাভ কৰা হৈছে সেই সমগ্ৰ বিষয় সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰিছিলে মৌলানা বদৰুদ্দিন আজমলে আৰু ইয়াৰ পিছতে এতিয়া মৌলানা বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে একাংশই জনাইছো এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল দুৰ্বল বুলি মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজমল যদি হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ কুটুম নহয় তেন্তে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক আজমল যদি হিমন্ত বিশ্ব শৰ্মাৰ কোনো নহয় তেনেহলে তেওঁ শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক ডক্টৰ গীতাশ্ৰী তামুলীৰ ওপৰত কৰা অশ্লীল মন্তব্যৰ বাবে খৰব হৈছে এবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাহুল চেত্ৰীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে শীঘ্ৰেই সমগ্ৰ যি ঘটনা সেই সমগ্ৰ বিষয় সন্দৰ্ভত অসমৰ বাবে অসমৰ ৰাজনৈতিক জগতখনৰ বাবে ক্ষতিকাৰক বদৰুদ্দিন আজমলক এতিয়া শীঘ্ৰেই গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে হিমন্ত বিশ্ব শৰ্মাৰ যদি কোনো বুকুৰ কুটুম নহয় হিমন্ত বিশ্ব শৰ্মাৰ যদি আত্মীয় নহয় তেনেহলে বদৰুদ্দিন আজমলৰ দৰে এগৰাকী ব্যক্তিক আটক কৰিব লাগে বুলি কোৱা দেখিবলৈ পোৱা গৈছে এতিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিপদত পৰা দেখিবলৈ পোৱা গৈছে বদৰুদ্দিন আজমলক কিয়নো ইতিমধ্যে বদৰুদ্দিন আজমলে বিধায়ক অখিল গগৈ পত্নী ডক্টৰ গীতাশ্ৰী তামুলীৰ যি তেওঁৰ কলেজৰ চাকৰিৰ সন্দৰ্ভত সমগ্ৰ যি বিষয় সেই বিষয়ক লৈ যি চৰ্চা হৈছে কেনেদৰে তেওঁ চাকৰি লাভ কৰিছিলে তেওঁ পৰীক্ষাত কিমান নম্বৰ পাই আগতে পাছ কৰিছিলে এনে ধৰণৰ বিষয়সমূহক লৈ এতিয়া চৰ্চা চলি আছে বিধায়ক অখিল গগৈ আৰু তেওঁৰ পত্নীয়ে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে যে তেওঁৰ চাকৰিৰ সমগ্ৰ বিষয় তদন্ত প্ৰক্ৰিয়াত যেনেদৰে তেওঁ চাকৰিটো লাভ কৰিছিল সেই প্ৰক্ৰিয়াৰ তদন্ত হ'ব লাগে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে এনেবোৰ বিষয়ত কিয় তদন্ত কৰিব লাগে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এই যে শেহতীয়া বিতৰ্ক চলি আছে তাৰ মাজতেই বিধায়ক অখিল গগৈ পত্নীৰ সন্দৰ্ভত বদৰুদ্দিন আজমলে কিছু আপত্তিজনক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছিল আৰু ইয়াৰ পিছতে এতিয়া খৰব হৈছে মৌলানা বদৰুদ্দিন আজমলৰ বিৰুদ্ধে একাংশ ব্যক্তি খৰব হৈছে সমানে সমানে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাহুল চেত্ৰী তথা আন যিসকল কৰ্মী তেওঁলোকে মন্তব্য কৰিছে যে শীঘ্ৰেই বদৰুদ্দিন আজমলক গ্ৰেপ্তাৰ কৰিব লাগে ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল দুৰ্বল ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ কেতিয়াও কোনো ভাল কাম কৰা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু এনে ধৰণৰ ব্যক্তি কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী তুলিছে এতিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আৰু বিপদত পৰিছে মৌলানা বদৰুদ্দিন আজমল আৰু এই মুহূৰ্তত কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই এতিয়া অসমৰ ৰাজনীতিত আমি দেখিছো এই বদৰুদ্দিন আজমল যি ব্যক্তি এই ব্যক্তিটো অলপমান মানসিকভাৱে তেওঁ হেৰুৱাইছে মানসিক অসুস্থ হৈ পৰিছে আৰু এটা কথা খুব আচৰিত পাইছো যে এইগৰাকী ব্যক্তিয়ে বাৰম্বাৰ অসমীয়া জাতীয় জীৱনৰ বা অসমীয়া সমাজৰ নাৰী সমাজৰ বাৰম্বাৰ কিয় অপমানিত কৰি আহি আছে আৰু শেহতীয়াকৈ আমি দেখিছো মই নিজে বি বৰুৱা মহাবিদ্যালয় অধ্যয়ন কৰা এজন ছাত্ৰ আছিলো মই নিজে প্ৰাক্তন BBN আমাৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ডক্টৰ গীতাশ্ৰী বাইদেউক যি ধৰণে অপমানমূলক কথাবোৰ কৈছে যি ইটিকিং কৰি যি কথাবোৰ কৈছে এই কথাটো কেতিয়াও ভদ্ৰ সমাজে গ্ৰহণ নকৰে বদৰুদ্দিন আজমল তেওঁ কয় যে মই ৰাজনীতি কৰাৰ পূৰ্বতে মই কিবা ধৰ্মগুৰু আছিলো বুলি কয় তেওঁ মৌলানা বুলি কয় গতিকে এগৰাকী মৌলানা এগৰাকী ধৰ্মগুৰু বুলি নিজকে প্ৰচাৰ কৰি থাকে এগৰাকী ব্যক্তি এই লম্পটগৰাকী ব্যক্তিৰ মুখত এনেধৰণৰ শব্দ শুনা নাপায় গতিকে আমি এই বিশেষ সমাজক আমি অনুৰোধ জনাইছো যে এইগৰাকী ব্যক্তিক আপোনালোকে মৌলানা বুলি ভাবিব নালাগে এইগৰাকী মৌলানা হ'বই নোৱাৰে যি ব্যক্তিয়ে নাৰী সমাজক সদায় অপমান কৰি আহিছে ইয়াতকে পূৰ্বতেও বদৰুদ্দিন আজমলে অসমীয়া জীয়ৰী বোৱাৰীসকলক বিভিন্ন কথাবোৰে তেওঁ অপমান কৰি আহিছে এতিয়া পুনৰ এবাৰ কৈছে গতিকে বদৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছো যে হিমন্ত বিশ্ব ডাঙৰীয়া বাৰে বাৰে কি কয় নাৰী সুৰক্ষাৰ কথা কয় নাৰী সমাজৰ কথা কয় নাৰী সমাজক আমি পৃথিৱীৰ মানুহৰ মাজত প্ৰতিষ্ঠা কৰিব লাগিব নাৰী বা ছাত্ৰীসকলক আমি সুবিধাবোৰ প্ৰদান কৰি মেলি অসমীয়া জীয়ৰী অসমীয়া নাৰীসকলক দেশ বিদেশত গৈ তেওঁলোকে জিলিকাই তুলিব লাগে যি কথাবোৰ বাৰম্বাৰ কৈ থাকে আজি এই অসমৰ জীয়ৰী ছোৱালী নাৰীসকলক ইটিকিং কৰি যি
মন্তব্য আগবঢ়াইছে বজৰুদ্দিন আজমলে। এইগৰাকী বজৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰে আটক কৰা ব্যৱস্থা গ্ৰহণ কৰাব লাগিব। আৰু এটা কথা আমি ক'বলৈ বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপুনি কঠোৰ নিৰ্দেশ দিব লাগিব। বিভিন্ন সময়ত আপুনি যে ডিজিপিক কঠোৰ মন্তব্য দেখিছো যে আমুকক এটেক কৰিব লাগে, কিবা কৰিব লাগে বুলি। আজি আপুনি এগৰাকী শিক্ষয়িত্ৰী, সমাজ প্ৰতিষ্ঠিত এগৰাকী নাৰীৰ বিৰুদ্ধে কথা কোৱা বজৰুদ্দিন আজমলক আপুনি আটক কৰিব পাৰিবনে নাই? আপোনাৰ বুকুত দম আছে নে নাই? এই কথা আজি ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি আমি আগ্ৰহেৰে বাট চাই আছো। আৰু এটা কথা কিন্তু স্পষ্ট, যদি বজৰুদ্দিন আজমলক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আটক কৰি যদি কাৰাগাৰত প্ৰেৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা আৰু বজৰুদ্দিন আজমলৰ মাজত ইলু ইলু চলি আছে বুলি আমি ভাবিবলৈ বাধ্য হ'ম। আৰু বজৰুদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মা বুকুৰ কুটুম হয় বুলি আমি ভাবিবলৈ বাধ্য হ'ম। কিন্তু বজৰুদ্দিন আজমলৰ এই যি মন্তব্য, যি ইটিকিং কৰা মন্তব্য, যি নেগলিজেন্সি যি মন্তব্য নাৰী সমাজৰ প্ৰতি, ইয়াক আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু বজৰুদ্দিন আজমলক সমাজ প্ৰতিষ্ঠিত প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী সমাজ, প্ৰতিগৰাকী জাতি, ধৰ্ম, বৰ্ণৰ মানুহবোৰে বৰ্জন ঘোষণা কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো।